ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি শিকিম সম্পূৰ্ণ অভ্যন্তৰীণ প্ৰতিফলন মন কৰিবা আমি পঢ়ি আছো বিষয়বোৰ প্ৰতিসৰণ পঢ়ি আছো কিন্তু তাৰ মাজতে আহি গ'ল প্ৰতিফলন কিয় যদি ঘনতৰ মাধ্যমত আপতন কোণটো মাধ্যমৰ জোৰৰ বাবে সংকট কোণতকৈ ডাঙৰ হয় তেন্তে দ্বিতীয় মাধ্যমত প্ৰৱেশ নকৰাকৈ প্ৰথম মাধ্যমত আপতিত ৰশ্মি পুনৰ প্ৰতিফলিত হয় এই পৰিঘটনাক সম্পূৰ্ণ আভ্যন্তৰীণ প্ৰতিফলন বোলে ভালদৰে বুজিব হা যদি প্ৰথম মাধ্যমটো এটো যদি ঘনতৰ মাধ্যম বুলি কওঁ যেনেকা পানী আৰু দ্বিতীয় মাধ্যমটো যদি লঘুতৰ মাধ্যম বুলি ধৰো যেনেকা বায়ু আৰু এটো যদি ইহতৰ যদি ভাগ কৰা বাউণ্ডাৰীটো হয় প্ৰথমতে এটা ৰশ্মি এৰ পৰা এই বিন্দুত আপতন হৈছে বুলি ধৰি লওঁ যিহেতু ৰশ্মিটো ঘন মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ গৈছে তেতিয়া হলে আমি জানো যে অভিলম্বৰ পৰা অলপমান আঁতৰি যাব তাৰ মানে আইৰ তুলনাত আৰৰ মানটো অলপমান বেছি হ'ব দ্বিতীয় অৱস্থাটো চাওঁ O2 বিন্দুত এৰ পৰা এটা ৰশ্মি যদি পৰে এবাৰ পৰিৱৰ্তন কি হৈছে আইৰ মানটো অলপমান বাঢ়ি গৈছে আগতকৈ আইৰ মান বাঢ়ি গলে কিন্তু আৰৰ মানটো বাঢ়ি যাব ইয়াতো কিন্তু আইৰ তুলনাত আৰৰ মানটো অলপ ডাঙৰ হ'ব তাৰ মানে যেটো অভিলম্ব আছে তাৰ পৰা আঁতৰি যাব ৰশ্মিটোৰ আকৌ তৃতীয়তে যদি এটা ৰশ্মি যদি এনেকুৱা এটা কোণত পৰে বা আপন্তন কোণটো এনেকুৱা হয় যাতে প্ৰতিফলন কোণটো আৰৰ মানটো যদি 90 ডিগ্ৰী হয় যেটো হ'ব পাৰে এটা নিৰ্দিষ্ট কোণৰ কাৰণে তেতিয়া এই কোণটোক আমি IC বা সংকট কোণ বুলি জানো এতিয়া সংকট কোণটোৰ বাবে প্ৰতিসৰণ কোণটো যদি 90 ডিগ্ৰী হয় যদি আমি শেষৰ পৰ্যায়ত যদি এটা আপতন কোণ IC বা সংকট কোণতকৈ অলপ হলেও বেছি কোণত আপতন হয় এটা ৰশ্মি তেতিয়া হলে পোহৰটো দ্বিতীয়টো মাধ্যমত প্ৰৱেশ নকৰি প্ৰথমটো মাধ্যমতে কি হ'ব প্ৰতিফলন হ'ব মানে প্ৰতিসৰণ নোহোৱাকৈ প্ৰতিফলন হৈ যাব আৰু এইটো পৰিঘটনাক আমি কওঁ সম্পূৰ্ণ আভ্যন্তৰীণ প্ৰতিফলন তাৰ মানে এই বাক্যবোৰৰ কথা এনেকুৱা হৈছিলে যে দ্বিতীয় মাধ্যমত যেতিয়া প্ৰৱেশ কৰে যদি সংকট কোণতকৈ আপতন কোণটো ডাঙৰ হয় সংকট কোণ মানে যেটো কোণৰ বাবে আৰৰ মানটো 90 ডিগ্ৰী হয় সংকট কোণতকৈ আপতন কোণটো ডাঙৰ হয় তেন্তে দ্বিতীয় মাধ্যমত প্ৰৱেশ নকৰে ৰশ্মিটো কি কৰিব প্ৰথম মাধ্যমতেই উভতি আহিব বা এটো প্ৰতিফলিত হৈ আহিব এই পৰিঘটনাটোক আমি কওঁ সম্পূৰ্ণ আভ্যন্তৰীণ প্ৰতিফলন কি শৰ্ত হ'ব লাগিব সম্পূৰ্ণ আভ্যন্তৰীণ প্ৰতিফলন হ'বলৈ প্ৰথমতে হ'ব লাগিব যে পোহৰৰ ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ প্ৰৱেশ কৰিব লাগিব তবে উলুটাটো হলে নহব লঘু মাধ্যমৰ পৰা ঘন মাধ্যমত হলে এই পৰিঘটনাটো আমি দেখা নাপাওঁ আৰু মাধ্যম দুটাৰ বাবে আপতিত কোণটো কি হ'ব লাগিব সংকট কোণতকৈ অলপ বেছি হ'ব লাগিব যিমানে বেছি হোক কথা নাই কিন্তু তাতকৈ বেছি হ'ব লাগিব তেতিয়া হলে এইটো যেটো পৰিঘটনা ইয়াক আমি কওঁ সম্পূৰ্ণ আভ্যন্তৰীণ প্ৰতিফলন